নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে যিটো এই ভিডিঅ'টোত চাই আছে, এখেতসকলে নেচাৰেলি হিচাপে শাক পাচলিৰ খেতি কৰি আছে। ইয়াত বীজামৃত, জীৱামৃত এনেধৰণৰ নেচাৰেলি হিচাপে তৈয়াৰ কৰা সাৰবোৰ প্ৰয়োগ কৰি এখেতসকলে বেড তৈয়াৰ কৰি ইয়াত শাক পাচলিৰ বীজ লগোৱা হৈছে। আৰু ইয়াত লগতে জলকীয়া, মিঠালাও, লেকটুচ ইত্যাদিও এখেতসকলে ৰুই দিছে। যদিহে আপোনালোকে এনেধৰণেৰে বেড তৈয়াৰ কৰি জীৱামৃত আৰু বীজামৃত নেচাৰেলি হিচাপে সাৰ তৈয়াৰ কৰা শাক পাচলিৰ খেতিত প্ৰয়োগ কৰি খেতি কৰে, তেনেহ'লে বজাৰত ওলোৱা শাকতকৈ ইয়াৰ শাকটো খাবলৈ বৰ সোৱাদ হয় আৰু ই কোনো ধৰণৰ মানুহক ছাইড এফেক্ট নকৰে, কাৰণ এইটো বজাৰত পোৱা ঔষধ নহয়। আৰু আমি বজাৰত পোৱা ঔষধ প্ৰয়োগ কৰাৰ ফলত আমাৰ কি হৈছে, বেমাৰ আজাৰে দেখা দি আছে। গতিকে আহক আমি সকলোৱে এনেধৰণেৰে নেচাৰেলি হিচাপে তৈয়াৰ কৰা শাক পাচলিৰ খেতি কৰিবলৈ শিকোঁ। তাৰ বাবে আমি এই ভিডিঅ'ৰ জগতে আপোনালোকক বুজাবলৈ লৈছোঁ যে আমি কোনো ধৰণে বজাৰত শাকবোৰ নিকিনি এনেধৰণে ঘৰতেই সৰু বাগিচা তৈয়াৰ কৰি শাক পাচলিৰ খেতি কৰে। তাৰ বাবে আমি আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ।